যাতে নিয়ম না করে। আমি হকিয়াই দিব বিচাৰিছো যে ভৱিষ্যতে যদি তেনেকুৱা আমাৰ মাতৃশক্তিক যদি কোনোবা অপমান কৰে আমি কেতিয়াও সহ্য কৰিব নোৱাৰি। আমি তাৰ প্ৰতি উত্তৰ আমি দিমে আমি সকলোৱে সাজু আছো। আজি যেনেকৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী মাতৃ তেখেতে কেতিয়াও ৰাজনীতি কৰা নাই, ৰাজনীতি নকৰা এজন যি ধৰণে অশালীন বাক্য ব্যৱহাৰ কৰিছিল, এই অশালীন বাক্য ব্যৱহাৰ কৰাৰ কাৰণে আজি সমগ্ৰ ভাৰতবৰ্ষত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত প্ৰতিবাদী কাৰ্যসূচী চলি আছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি গৌৰৱ গগৈক আমি সকীয়াই দিছো। গৌৰৱ গগৈ ডাঙৰীয়া, আমি বিচাৰিছো যে আপুনি অতি সোনকালে আমাৰ অসমৰ আই মাতৃসকলৰ ওচৰত আহি আপুনি মাপ বিচাৰক। আৰু যদি মাপ নিবিচাৰে তেতিয়াহ'লে আমাৰ অসমৰ আই মাতৃসকলে আপোনাক তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে সদায় সাজু হৈ থাকিব। আপোনালোকেও সাজু হৈ থাকিব যে ভৱিষ্যতে যাতে তেনেকুৱা কথা কেতিয়াও আপোনালোকৰ মুখ নোলায়। তাৰ কাৰণে আমি ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টী ধুবুৰী জিলাৰ উদ্যোগত আমি ধুবুৰী জিলা কংগ্ৰেছ কাৰ্যালয়ৰ ওচৰত আহি আমি থিয় হৈছোঁ। আৰু থিয় হৈ তেখেতসকলক আমি সকীয়াই দিছোঁ যে আপোনালোকে ভৱিষ্যতে তেনেকুৱা ধৰণৰ বাক্য কেতিয়াও প্ৰয়োগ নকৰিব। আৰু যদি প্ৰয়োগ কৰে তাৰ প্ৰতি উত্তৰ দিয়াৰ কাৰণে ভাৰতীয় জনতা পাৰ্টী ধুবুৰী জিলা সদায় প্ৰস্তুত হৈ থাকিব। শ্ৰদ্ধা ৰায়, আমি ইয়াতে আপোনালোকৰ এই প্ৰতিবাদী কাৰ্যসূচীত আপোনালোকে যেনেদৰে ওলাই আহিছে আৰু আমি ভৱিষ্যতেও আমি কংগ্ৰেছৰ নেতা পালি নেতাবিলাকক আমি সকীয়াই দিব বিচাৰিছোঁ। যদি আপোনালোকে মাপ নিবিচাৰে তেতিয়াহ'লে আমি কংগ্ৰেছৰ প্ৰত্যেকজন নেতাৰ ঘৰত গৈ পেলাই আমি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিম। আমি প্ৰতিবাদ কাৰ্যসূচী পালন কৰিম ঘৰে ঘৰে গৈ পেলাই পালি নেতাৰ ঘৰত। সেইকাৰণে মঞ্চতে কিন্তু এই নাৰী শক্তিয়ে আপোনাক কিন্তু প্ৰত্যুত্তৰ দিবলৈ আপোনাৰ ঘৰত সোমাই যাব। আজি আমি এই প্ৰতিবাদ ইয়াতে আমি সামৰিম। আমি কংগ্ৰেছৰ দৰে আমি প্ৰতিবাদী কাৰ্যসূচী নকৰোঁ, আমি শান্তিভাৱে প্ৰতিবাদ কৰিবলৈ আমি আহিছোঁ। আৰু এই শান্তিৰে আমি প্ৰতিবাদ কৰি ওলাই আমি তেখেতসকলক আমি জনাব বিচাৰিছোঁ আপোনালোকে অতি সোনকালে আপোনালোকৰ নিজৰ কাৰ্যালয়ত আহি মিডিয়াৰ সন্মুখত আহি পেলাই আপোনালোকে আমাৰ প্ৰধানমন্ত্ৰীৰ মাতৃক যেনেদৰে অসভ্য বাক্য আপোনালোকে কৰিছিল তাৰ কাৰণে আপোনালোকে ক্ষমা বিচাৰক। সেইকাৰণে আমি জিলাৰ তৰফৰ পৰা আমি আপোনালোকক আমি আবেদন জনাইছোঁ। এইখিনি কৈ মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। আজি আমাৰ যশস্বী প্ৰধানমন্ত্ৰী ভাৰতৰ মাননীয় নৰেন্দ্ৰ মোদীৰ মাতৃ যিজন আত্মত্যাগ কৰিছিল সমাজৰ কাৰণে, এজন ব্যক্তিক লৈ পেলাই মাতৃ শক্তিক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। এই শ্ৰদ্ধা কৰা মাতৃক কংগ্ৰেছৰ কিছুমান নেতাই এনেকুৱা অসভ্য বাক্য তেখেতসকলে প্ৰয়োগ কৰিছে। তাৰ কাৰণে মিডিয়াসকলক কিন্তু বাধ্য হৈছিল, মিডিয়াই কিন্তু সেই বাক্য ৰাইজৰ ওচৰত কিন্তু প্ৰচাৰ কৰা নাই। এনেকুৱা শব্দ প্ৰয়োগ কৰিছে। তাৰ কাৰণে আজি আমি ভাৰতীয় জনতা পাৰ্টি ধুবুৰী জিলায় আমি এই প্ৰতিবাদী কাৰ্যসূচী আমি ওলাইছোঁ। আৰু আপোনালোকে দেখা পাইছে নাৰী শক্তি ধুবুৰী জিলাত জাগি উঠিছে। আৰু এই নাৰী শক্তিয়ে
কংগ্ৰেছৰ নেতাবিলাকক সকীয়াই দিব বিচাৰিছে আপোনালোকে অতি সোনকালে নাৰী শক্তিৰ ওচৰত আহি আপোনালোকে মাপ বিচাৰক ৰাহুল গান্ধী আৰু গৌৰৱ গগৈক এই নাৰী শক্তিয়ে তেখেতসকলক সকীয়াই দিছে আপোনালোকে অতি সোনকালে আপোনালোকে ৰাইজৰ ওচৰত ক্ষমা বিচাৰক অন্যথা যদি আপোনালোকে ক্ষমা নিবিচাৰে তেতিয়াহ'লে এই নাৰী শক্তিয়ে পালি নেতাৰ ঘৰত গৈ পেলাই ধৰ্ণা প্ৰতিবাদী কাৰ্যসূচী পালন কৰিবলৈ বাধ্য হ'ব আৰু আমিও ধুবুৰী জিলা বিজেপিও আমি সকীয়াই দিছো কংগ্ৰেছ নেতাবিলাকক আপোনালোকে অতি সোনকালে মিডিয়াৰ ওচৰত আহি আপোনালোকে ভাৰতৰ প্ৰধানমন্ত্ৰী মাতৃক যি ধৰণে অসভ্য বাক্য আপোনালোকে প্ৰয়োগ কৰিছিল তাৰ কাৰণে আপোনালোকক ক্ষমা বিচাৰক অন্যথা আমিও ধুবুৰী জিলাই তাৰ প্ৰত্যুত্তৰ দিবলৈ আমি বাধ্য হ'ম জিলা কাৰ্যালয়ত কংগ্ৰেছৰ জিলা কাৰ্যালয়ত এই কাৰণে আহিছো জিলাৰ যিসকল কংগ্ৰেছী নেতা আছে তেখেতসকলক আমি সকীয়াই দিব বিচাৰিছো আৰু তেখেতসকলক আমি আহ্বান জনাইছো যে আপোনালোকে অতি সোনকালে ধুবুৰীৰ মিডিয়াৰ ওচৰত আহি পেলাই আপোনালোকে মাপ বিচাৰক অন্যথা যদি আপোনালোকে মাপ নিবিচাৰে তেতিয়াহ'লে ধুবুৰী জিলাৰ নাৰী শক্তিয়ে কিন্তু আপোনালোকৰ ঘৰত গৈ পেলাই প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত